সাংস্কৃতিক নগৰী তেজপুৰত চৰকাৰৰ স্বচ্ছ অভিযান এক অৰ্থহীন বিষয়ত যেন পৰিণত হৈ পৰিছে। হয়, তেজপুৰৰ কেতবোৰ স্পৰ্শকাতৰ অঞ্চলৰ দৃশ্যপটে এই কথা সত্য প্ৰতিপন্ন কৰি আহিছে। বিশেষকৈ তেজপুৰ পৌৰসভাৰ অধীনস্থ কেতবোৰ অঞ্চলৰ আৱৰ্জিত আৰু কদৰ্যময় পৰিৱেশে চৰকাৰৰ স্বচ্ছ অভিযানক এক অৰ্থত নিষ্ফল কৰি তুলিছে। অথচ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ভিতৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰা সাংস্কৃতিক নগৰী তেজপুৰক অধিক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবেই অসম চৰকাৰে তেজপুৰ পৌৰসভাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ যোগান ধৰি আহিছে। কিন্তু প্ৰকৃত উদ্দেশ্যত আবণ্টিত চৰকাৰী পুঁজিৰ যে ব্যৱহাৰ হোৱা নাই, সেই কথা পৌৰসভাৰ অন্তৰ্গত কেতবোৰ অঞ্চলৰ আৱৰ্জিত পৰিৱেশে সবল ৰূপত প্ৰতিপন্ন কৰিছে। এয়া হ'ল তেজপুৰ চহৰৰ এটা ব্যস্ততাপূৰ্ণ অঞ্চল পদুমপুখুৰী চাৰিআলি। কাষতে এয়া জাগ্ৰত শীতলা দেৱীৰ মন্দিৰ। আৰু এয়া চাওক, মন্দিৰৰ গাতে প্ৰায় ওলমি আছে স্বচ্ছ ভাৰত অভিযান নগৰ বুলি তেজপুৰ পৌৰসভাই আঁৰি দিয়া বেনাৰখন। এতিয়া চাওক, স্বচ্ছ ভাৰত অভিযানৰ তলত তেজপুৰ পৌৰসভাই কেনেকৈ সৃষ্টি কৰিছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ। একেদৰে বছৰ বছৰ ধৰি এই অঞ্চলত জমা কৰি থোৱা আছে বিভিন্ন দেৱ দেৱীৰ ভাঙি ছিঙি যোৱা মূৰ্তি প্ৰতিমা। তেনেদৰে চহৰখনৰ আন কেতবোৰ অঞ্চলতো একেই অৱস্থা। পূজাৰ অন্তত যাৰ য'ত মন যায় ততেই মূৰ্তিসমূহ ৰাখি থৈ যায়, যিটো বিষয়ে নেকি ভক্তিপৰায়ণ ৰাইজৰ আৱেগ অনুভূতিত আঘাত সানি অহাৰ দৰে শংকিত কৰি আহিছে ৰাইজক। একাংশ নিষ্ঠাবান ভক্তিপৰায়ণ ৰাইজৰ মতে এনেদৰে ভঙা চিঙা মূৰ্তিসমূহ জমা হৈ থকা অঞ্চলসমূহত অপশক্তিয়ে বাস কৰে আৰু দুৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত। ৰাইজৰ ভাৱধাৰণাৰ যুক্তিযুক্ততা কিমান সেয়া বিচাৰ্যৰ বিষয়। কিন্তু চেণ্ট জোচেফ কনভেণ্ট স্কুলৰ কাষৰীয়া অঞ্চল আৰু পদুমপুখুৰী চাৰিআলিত সময়ে সময়ে অনাকাংক্ষিতভাৱে হৈ অহা শোকাবহ দুৰ্ঘটনাসমূহত ভালেসংখ্যক লোকে প্ৰাণ হেৰুৱাই অহাটো সৰ্বজনবিদিত। এতিয়া কথা হ'ল, তেজপুৰ পৌৰসভাৰ অৰ্থৰ অভাৱ নেকি? চৰকাৰী বৃহৎ পৰিমাণৰ আবণ্টিত পুঁজি ক'ত খৰচ কৰিলে পৌৰসভাই? নে অসম চৰকাৰে তেজপুৰ পৌৰসভালৈ পুঁজি আবণ্টন দিয়া নাই? এইসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিছে তেজপুৰৰ সচেতন জনতাই। তেজপুৰ পৌৰসভাক পুনৰবাৰ ৰাইজৰ দাবী, অতি শীঘ্ৰে তেজপুৰৰ বাট পথসমূহৰ পৰা আঁতৰাই নিয়া হওক এলাগী হৈ পৰি ৰোৱা দেৱ দেৱীৰ ভঙা চিঙা মূৰ্তিসমূহ। অন্যথা পৌৰসভাৰ বিৰুদ্ধে ৰাজহুৱা পদক্ষেপ গ্ৰহণৰো ইংগিত দিছে তেজপুৰ প্ৰেমী ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, শোণিতপুৰ ভিজন।